असम के शिवसागर में एक बार फिर स्थानीय और बाहरी के मुद्दे पर माहौल तनावपूर्ण बना हुआ है। आज जिले के 30 जातीय संगठनों ने एक विरोध रैली निकाली और सरकार से जमीन के अधिकार की मांग की। संगठनों ने मुख्यमंत्री से ऐसा कानून लाने की मांग की जिसमें स्थानीय लोगों की जमीन को बाहरी लोगों को बेचने का अधिकार न मिले। दरअसल कुछ दिन पहले बाबूपट्टी में राष्ट्रीय स्तर के पुरस्कार विजेता पंजा खिलाड़ी पर कुछ शरारती तत्वों ने हमला किया था, जिसे पुलिस ने गिरफ्तार कर न्यायिक हिरासत में भेज दिया है। इसके बाद स्थानीय संगठनों ने एक बैठक का आयोजन कर इस घटना की निंदा की और कई प्रस्ताव लिए। आज एक बार फिर 30 जातीय संगठनों के सदस्यों ने विरोध रैली निकाली और जिला आयुक्त को एक ज्ञापन सौंपा। কিন্তু আপোনালোকৰ লেপছ আছে, আপোনালোকৰ ড্ৰবেক্স আছে, কোনটো আছে যে আপোনালোকৰ কিয় বাৰে বাৰে অসমৰ থলগিৰি জনতাই সোঁৱৰাই দিবলগীয়া হয় যে আপোনালোকে থলগিৰি ৰাইজৰ পক্ষত থাকক। আপোনালোকে কিয় বাৰে বাৰে ক'বলগীয়া হয় যে দাদা ছাৰ পক্ষ লগক প্ৰমাণ কিয় দিবলগীয়া হৈছে? প্ৰমাণ কিয় আপোনালোকে গোটাব নোৱাৰে? কিয় শিৱসাগৰত এনেকুৱা আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হৈছে তাক লৈ প্ৰশ্ন হৈছে যে থলগিৰি খিলঞ্জীয়া বুৱাৰী জীয়াৰীক কোনোবাই হাত দিব আৰু আমি হাত সাৱটি বহি থাকিম পুলিচৰ ভয়ত, প্ৰশাসনৰ ভয়ত, চৰকাৰৰ ভয়ত? সেই কথা আমি কেতিয়াও মানি ল'ব নোৱাৰো যে আমাৰ মাটি আৰু কোনোদিন বহিৰাগত বনিয়াক আমি বিক্ৰী নকৰো। আমি এইটো কোৱা নাই যে তোমালোকে ব্যৱসায় নকৰিবা, ব্যৱসায় কৰা। আমাৰ মাটি লিজত লৈ তোমালোকে ব্যৱসায় কৰা। আমাৰ মাটিত আমাৰ অধিকাৰ থাকিব লাগিব। অসমৰ সেই খিলঞ্জীয়া চৰকাৰৰ মুৰব্বীজনক কৈছো, আপুনি এখন আইন প্ৰণয়ন কৰক যিখন আইনৰ জৰিয়তে থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰৰ ওচৰত ভূমি অধিকাৰ থাকে আৰু আমাৰ ভূমি যাতে কোনো বহিৰাগত বনিয়াই কিনিব নোৱাৰে, কেৱল মাত্ৰ লিজত ল'ব পাৰিব আৰু তাত ব্যৱসায় কৰিব পাৰিব। এই আইনখন আপুনি অনতিপলমে কেবিনেটৰ অনুমোদন লৈ আপোনালোকে অসমীয়া ৰাইজৰ মাজত বিলাই দিয়ক। আমাৰ মেইন অবজেক্টিভটো আছিল তেওঁলোকৰ প্ৰতিবাদটো যাতে পিচফুলি হৈ যাওক, মানে হিংসাৰ কোনো প্ৰয়োগ নহয়। সেইবাবে আমাৰ গোটেই ফ'ৰ্চৰ ডিপ্লয়মেণ্টটো আছিল আৰু মই যিহেতু গোটেই প্ৰটেষ্ট প্ৰগ্ৰেমটোত মই নিজেই খোজকাঢ়ি আছিলোঁ, কোনো এনেকুৱা ভাইলেঞ্চ হোৱাটো মই প্ৰত্যক্ষ কৰা নাই। চ' সেইবাবে তেওঁলোকে যিখিনি দাবী আছিল, যিখিনি মানে মিটিঙৰ কথা কৈ আছিল, সেইখিনি অবভিয়াছলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আগত ৰাখিছে আৰু মিটিঙৰ ব্যৱস্থাটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কৰিছে যাতে